এতিয়া আমাৰ দিয়া আছে 2 3 4 1 আমি ইয়াত প্ৰথমতে এটা কথা লক্ষ্য কৰিব লাগিব এটো x1 এটো y1 এটো x2 এটো y2 বুলি কোৱা হয় x1 ৰ মানটো হৈছে 2 y1 ৰ মানটো 3 x2 মানটো হৈছে 4 y2 মানটো হৈছে 1 আমি এতিয়া দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিম দূৰত্ব √/, হ'ব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো হৈছে সূত্ৰ এতিয়া আমি চাব লাগিব x2 মানটো হৈছে 4 √/ বহি যাব ইয়াত আছে x2 জায়গাত বহি যাব আমাৰ 4 মাইনাস x1 ৰ মানটো হৈছে 2 আছে গতিকে ইয়াত আমি 2 বহাব লাগিব স্কয়াৰ আছে স্কয়াৰ দিলো যোগ আছে যোগ y2 মানটো আমি চাব লাগিব y2 মানটো আছে 1 সূত্ৰমতে বিয়োগ আছে বিয়োগ বহাই দিলো y1 ৰ মানটো আমি চাব লাগিব y1 ৰ মানটো আছে 3 তো 3 বহাই দিলো স্কয়াৰ আছে স্কয়াৰ বহি গল এতিয়া আমি 4 পৰা 2 গলে থাকি যাব 2 স্কয়াৰ আছে স্কয়াৰ প্লাসৰ জায়গাত প্লাস এটো আমি চাব লাগিব এটো একৰ আগত একো নাই মানে এটো প্লাসৰ তো -3 আছে এতিয়া আমি লক্ষ্য কৰিব লাগিব প্লাসৰ 1 আছে মাইনাসৰ 3 এটা যোগ এটা বিয়োগৰ হলে আমি ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব লাগিব গতিকে 3 পৰা 1 গলে 2 থাকিব মাইনাসৰটো ডাঙৰ গতিকে ইয়াত আমাৰ মাইনাস চিনটো বহি যাব মাইনাসৰটো স্কয়াৰ আছিল স্কয়াৰ বহি গল ইয়াৰ পিছত আমি চাব লাগিব 2 স্কয়াৰ হল এটো 2 দুগুণ পূৰণ কৰিব লাগিব 2 দুগুণ হলে 4 প্লাস তো 2 আছে মাইনাসৰ আছে স্কয়াৰ কৰিলে প্লাসৰ হৈ যাব এটো হল আমাৰ 4 এতিয়া আমি চাইয়ে যোগ কৰিম এটো হ'ব 8 এতিয়া আমাৰ √/ৰ ভিতৰত 8 আহি গৈছে 8ৰ আমি কি কৰিব লাগিব ইয়াৰ হৰণ কৰিব লাগিব এটো 2 এ কৰিলে 4 বাৰ 2 এ কৰিলে 2 বাৰ 2 এ কৰিলে এবাৰ এতিয়া আমি 2 3টা পাই গলো 2 পূৰণ 2 পূৰণ 2 ইয়াত এজোৰ আছে আৰু এটা সিঙ্গল আছে জোৰা থাকিলে এটা বাহিৰলৈ গুচি আহিব √/ৰ পৰা গতিকে 2 টো বাহিৰলৈ আহিল এটো অকলশৰে থকা কাৰণে ই ৰৈ গল এটো হৈছে আমাৰ এনসাৰ আমি এবাৰ 2 নম্বৰ অংকটো কৰিব ওলাইছো ইয়াত প্ৰথম বিন্দুটো আছে -5 আৰু এটা 7 আছে 2 নম্বৰ বিন্দু নেক্সট বিন্দুটো আছে -1 আৰু 3 আছে এতিয়া আমি বিন্দুটো পাতি লৈছো -5 এটো আছে 7 আৰু এটা বিন্দু আছে -1 এটো আছে 3 এতিয়া আমি এটো জানিবৰ কাৰণে মই ইয়াত লিখি দিছো এটো x1 হয় তো y1 এটো x2 তো y2 তে দূৰত্ব সূত্ৰটো হৈছে আমাৰ সূত্ৰটো আমি মনত ৰাখিব লাগিব √/, দিব লাগিব x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ √/, আছিল বহাই দিলো এতিয়া চাব লাগিব x2 মানটো আছে আমাৰ -1 এই x2 এটো দি দিছো ব্ৰেকেট x2 জায়গাত আমাৰ আছে x2 মানে হৈছে -1 গতিকে x2 জায়গাত হ'ব -1 এটো বিয়োগচন সূত্ৰমতে বিয়োগ আছে বিয়োগ বহাই দিলো এতিয়া আমি চাব লাগিব x1 ৰ মান x1 ৰ মানটো আছে আমাৰ মাইনাসৰ গতিকে ইয়াত আমি মাইনাসৰ 5 আছে গতিকে এটো -5 এতিয়া আমি এটো ব্ৰেকেটটো চেঞ্জ কৰি দিম স্কয়াৰ আছে স্কয়াৰ প্লাস আছিল প্লাস হৈ গল এতিয়া আমাৰ y2 টো চাব লাগিব y2 আছে 3 y2 জায়গাত আমি ইয়াত চাব লাগিব y2 মানটো হৈছে 3 এটো বহি গল মাইনাস আছিল মাইনাস y1 ৰ মানটো চাব লাগিব y1 ৰ মান আছে 7 ইয়াক হোল স্কয়াৰ কৰিব লাগিব এতিয়া ইয়াত আমি সৰলখিনি কৰিব লাগিব এটো -1 তো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো -1 ইয়াত বহি গল এটো মাইনাস এটো মাইনাস দুটা পূৰণ হৈ আছিল মাইনাসে মাইনাসে আমাৰ হৈ যাব প্লাস 5 আছিল 5 তো √/, ইয়াত বহাই দিলো প্লাস আছে প্লাস হ'ব ইয়াত এটো যোগৰ হয় এটো -7 এটা যোগৰ এটা বিয়োগৰ হলে আমাৰ ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব লাগিব 7ৰ পৰা 3 গলে থাকি যাব আমাৰ 4 বিয়োগটো ডাঙৰ গতিকে ইয়াত আমাৰ বিয়োগ চিনটো বহাব লাগিব হোল স্কয়াৰ কৰিব লাগিব
এতিয়া এইটো বিয়োগৰ এইটো যোগৰ আছে, যোগৰটো ডাঙৰ, গতিকে ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিম। 5ৰ পৰা 1 গ'লে থাকি গ'ল 4, প্লাছ ডাঙৰ হোৱাৰ কাৰণে প্লাছৰ হ'ব, স্কোৱাৰ আছে স্কোৱাৰ বহি গ'ল। এইটো এতিয়া যোগ আছে, যোগ বহাই দিলোঁ। মাইনাছ যদি থাকে ইয়াক স্কোৱাৰ কৰিলে প্লাছ হৈ যাব। এতিয়া হ'ব 4 4 গুণ এইটো হৈ যাব 16। আমি আকৌ 4 4 গুণ ইয়াতো হৈ আছে আমাৰ 16, ইয়াতো 16। এতিয়া 16 16 আমি যোগ কৰিব লাগিব। 16 16ক যোগ কৰিলে 16 16 আমাৰ হৈ যাব 32। এতিয়া আমি 32 হৰণ কৰিব লাগিব, এইটো ছাইডত কৰিলে হ'ব। 32 3টোত আমাৰ কেইটা ওলাই চাব লাগিব। 2 কৰিলে এইটো 16 বাৰ, 2 কৰিলে এইটো 8 বাৰ, 2 কৰিলে এইটো 4 বাৰ, 2 কৰিলে 2 বাৰ, 2 কৰিলে এবাৰ। 2 16 গুণ 32, 2 8 গুণ 16, 2 4 গুণ 8, 2 গুণ 4, 2 গুণ 2। এতিয়া আমি 2 1 2 3 4 5টা 2 পালোঁ। 2 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 1 2 3 4 5। এতিয়া আমি জোৰ কৰিব লাগিব, এযোৰ দুযোৰ। এতিয়া আমি চাব লাগিব 2 দুটা পোৱা মানে এইটো 2 স্কোৱাৰ, ইয়াত 2 দুটা পোৱা মানে 2 স্কোৱাৰ, 2 অকলে আছে অকলে বহি যাব। এতিয়া স্কোৱাৰ হ'লে ৰুট অভাৰ পৰা ওলাই যাব, এইটো স্কোৱাৰ আছে ৰুট অভাৰ পৰা ওলাই যাব। 2 পূৰণ 2, ইয়াত যিহেতু স্কোৱাৰ নাই গতিকে 2টো ৰুট অভাৰ ভিতৰত থাকি যাব। তো 2 দুগুণ পূৰণ কৰিলে 4 ৰুট অভাৰ 2। এইটো হৈছে 4√2 হৈছে আমাৰ এনচাৰ। 4√2টো হ'ব আমাৰ এনচাৰ। এইবাৰ আমি 3 নম্বৰটো কৰিব ওলাইছোঁ, সলিউশ্যন। আমি বিন্দু দুটা পাতি লৈছোঁ, এটা আছে এ, এটা আছে বি, আনটো আছে -1 মাইনাছৰ বি। ইয়াত যিহেতু আমাৰ এইটো হৈছে x1, এইটো হৈছে y1, এইটো x2, এইটো হ'ব y2। আমাৰ সূত্ৰটো আমি দূৰত্বৰ সূত্ৰটো আমি লিখিব লাগিব। দূৰত্বৰ সূত্ৰ, দূৰত্ব = আমি জানো x2 মাইনাছ x1, এইটো হ'ব হোল স্কোৱাৰ, প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ। এতিয়া আমি মানখিনি বহাব লাগিব। এইবাৰ সংখ্যা নাই যিহেতু ABCD আছে, গতিকে আমি ABCD বহাই দিব লাগিব। এতিয়া প্ৰথম সূত্ৰটো আমি ৰুট অভাৰ আছিল বহাই দিলোঁ, বেকেট আছে বেকেট বহাবই লাগিব। এতিয়া প্ৰথম চেক কৰিব লাগিব x2 মানটো আমি চাব লাগিব। x2 মানটো আছে -1, আমি ছেকেণ্ড বেকেট ইউজ কৰিম। x2 মানটো আছে -1, x2 মানটো হৈছে -1। এই বিয়োগ চিনডাল আছে গতিকে আমি ইয়াত বিয়োগ চিনডাল দি দিলোঁ। x1 আছে, x1ৰ মানটো আমি চাব লাগিব। x1ৰ মানটো আছে a, বেকেট ক্ল'জ কৰি দিলোঁ, ছেকেণ্ড বেকেট ইউজ কৰিছোঁ। সূত্ৰমতে এইটো স্কোৱাৰ আছে গতিকে আমি ইয়াত স্কোৱাৰ দি দিলোঁ, যোগ আছে যোগ, ইয়াতো আমি ছেকেণ্ড বেকেট ইউজ কৰিছোঁ। y2 মানটো চাব লাগিব। y2 মানটো আছে -b, -bটো ইয়াত বহাই দিলোঁ। বিয়োগ আছে গতিকে বিয়োগ চিনটো ইউজ কৰিছোঁ। y1ৰ মানটো চাব লাগিব। y1ৰ মানটো আছে b, গতিকে ইয়াত আমি y1ৰ মানটো আমি b বহাই দিলোঁ, বেকেট ক্ল'জ কৰি দিলোঁ, স্কোৱাৰ আছিল স্কোৱাৰ বহি গ'ল। নেক্সট চাব লাগিব ৰুট অভাৰ আছিল, আমাৰ ৰুট অভাৰটো ইউজ কৰিছোঁ। এতিয়া আমাৰ এইটো মাইনাছৰ আছে, এইটো মাইনাছৰ আছে, সৰু বন্ধনী ব্যৱহাৰ কৰিছোঁ। এইটো -a স্কোৱাৰ আছে স্কোৱাৰ বহি গ'ল, যোগ আছিল যোগ দিলোঁ। ইয়াত আমাৰ হ'ব -b, -bটো বহি গ'ল, -b আছে -b বহি গ'ল, স্কোৱাৰ আছে স্কোৱাৰ দি দিলোঁ। এতিয়া আমি চাব লাগিব এইটো -a, ইয়াত এটা -a আছে, ইয়াত এটা -a আছে, টোটেল এটা মিলি দুটা হৈ গ'ল। -2a, সূত্ৰমতে স্কোৱাৰ আছিল স্কোৱাৰ বহি গ'ল, যোগ আছে যোগ, ছেম ইয়াতো হ'ব আমাৰ -b, টোটেল আমাৰ -2b হোল স্কোৱাৰ হৈ গ'ল। এতিয়া যিহেতু হোল স্কোৱাৰ কৰি দিলে আমাৰ মাইনাছখিনি উঠি যাব, মাইনাছ স্কোৱাৰ কৰি দিলে মাইনাছটো উঠি যায়, মাইনাছে মাইনাছে যিহেতু প্লাছ হয়। এতিয়া 2 দুগুণ আমি চাব লাগিব, 4 হৈ গ'ল, 1 স্কোৱাৰ কৰিলে a স্কোৱাৰ, যোগ আছে যোগ দিলোঁ। এইটো মাইনাছ স্কোৱাৰ কৰি দিলে মাইনাছে মাইনাছে প্লাছ হৈ যাব, 2 দুগুণ হ'ল 4, b স্কোৱাৰ কৰিলে b স্কোৱাৰ। এতিয়া
আমি এইটো এটা পদ এইটো এটা পদ এই দুটাৰ ভিতৰত আমি চেক কৰিব লাগিব এটা কমন সংখ্যা আছে এইটো 4 আছে ইয়াতো 4 আছে গতিকে আমি 4টো কমন লৈ ল'ম 4 কমন ল'লে আমাৰ ইয়াত থাকি গ'ল a স্কোয়াৰ যোগ আছে যোগ বহি গ'ল b স্কোয়াৰ ইয়াত আমাৰ b স্কোয়াৰটো বহি গ'ল এতিয়া আমাৰ এই 4টো হৈছে 4 মানে হৈছে 2 স্কোয়াৰ 2 পূৰণ 2 গতিকে 2 স্কোয়াৰ পাতি দিলোঁ ইয়াত একো নাই মানে পূৰণ আছে a স্কোয়াৰ প্লাছ b স্কোয়াৰ এটাকে এইটো স্কোয়াৰ আৰু ৰুট অভাৰ একেলগে থাকিলে আমাৰ দুইটা উঠি যাব এই দুইটো বাহিৰলৈ গুচি আহিব গতিকে আমাৰ এনসাৰটো হ'ব a স্কোয়াৰ প্লাছ b স্কোয়াৰ এইটো হৈছে এনসাৰ ধন্যবাদ